আজি মই মোৰ ভ্লগটোত আপোনালোকক দেখুৱাম মই মানে অলৰেডি গৈ আহিলোঁ ইস্কন শ্ৰী শ্ৰী ৰাধা গোবিন্দ ধাম ইস্কন মন্দিৰলৈকে হৰেকৃষ্ণ মন্দিৰলৈকে তো গৈ আছোঁ হৰেকৃষ্ণ মন্দিৰলৈকে ফাইনেলি আহি পালোঁ ইস্কন শ্ৰী শ্ৰী ৰাধা গোবিন্দ ধাম ইস্কন ক্ৰছৰোডত তো যাব ওলাইছোঁ মন্দিৰলৈকে এইটো হ'ল চাওক এয়াৰপৰ্ট চাৰ্কল বুলি কয় এয়াৰপৰ্টৰ কাষতে মোৰ ঘৰৰ কাষতে তো এতিয়া মই গৈ আছোঁ এয়াৰপৰ্টলৈকে এয়াৰপৰ্টত বাছ ষ্টেণ্ড আছে তো বাছ ষ্টেণ্ডত ফেয়াৰটো কম হয় লগতে সুবিধাও বহুতখিনি আছে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল পাপু প্ৰিয়ম গাইজ মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ থাম্বনেইল দেখি গম পাই আছে গৈ আছোঁ হৰেকৃষ্ণ মন্দিৰ বা ইস্কন টেম্পল দুটা একেই হয় যিহেতু মই কৃষ্ণৰ ভক্ত হয় কৃষ্ণক বহুত মানুহ ভগৱানে যিমানখিনি বিচাৰিছোঁ মানে বেয়া দিন আহিলেও সিমানখিনি দিছে প্ৰায় আৰু মই যেতিয়া আহমেদাবাদ আহিম বুলি ভাবিছিলোঁ তাৰ আগতে ভাবিছোঁ যে কি ঘৰতে ভাবিছিলোঁ যে মই যেতিয়া জবটো জইন কৰিম তাৰপিছতে এদিন মই হৰেকৃষ্ণ মন্দিৰ বা ইস্কন টেম্পলত যাম তো মই গুগলত চাৰ্চ কৰিলোঁ সোধা পোছা কৰিলোঁ লোকেল মানুহক ইয়াত যিহেতু মোৰ চিনাকি হৈ গ'ল তো যাম বুলি ভাবিছোঁ কেনেকৈ কৰিম গোটেইখিনি শ্বেয়াৰ কৰিম বলক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ তো এতিয়া মোৰ ঘৰৰ পৰা আহি লৈ মই এয়াৰপৰ্টত গৈ আছোঁ কাৰণ এয়াৰপৰ্টত বাছ পায় বাছত ফেয়াৰটোও কম হয় 50 ৰুপিজ লয় চাগে পাৰ ৰাইড চাওঁ আৰু যিহেতু নাজানো মই লোকেল ইয়াৰে এজন ফ্ৰেণ্ড হৈ গ'ল তাক সুধিলোঁ সোধাটো কৈছে যে কি ইয়াতে বাছ মানে মই য'ত আছোঁ মোৰ ঘৰৰ পৰা ওচৰত মানে সেনেকৈ পোৱা নাযায় বাছ পোৱা নাযায় তো এয়াৰপৰ্টলৈকে যাব দিছোঁ মই জানো কোনখিনিত যাব লাগে তাতে বাছ এটা সেই আছে কাউণ্টাৰ আছে আৰু বাছ টিকট কাটিব পৰা আৰু লগে লগে বাছ আহিয়ে থাকে তো তালৈকে গৈ পিনে সোধা পোছা কৰোঁ তাৰপিছত চাওঁ আৰু কি হয় এই প্ৰতিমূৰ্তিটো যে দেখিছে এইটোৱে হ'ল চৰ্দাৰ বল্লভভাই পেটেলদেৱৰ প্ৰতিমূৰ্তি সেইটো হ'ল টি2 টাৰ্মিনেল তো গাইজ ফাইনেলি আহি পালোঁ চৰ্দাৰ বল্লভভাই পেটেল ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আহমেদাবাদ এয়াৰপৰ্ট তো মই বাহিৰতে আছোঁ এতিয়া যিহেতু এইটো T1 এইটো T2 হয় টাৰ্মিনেল 1 টাৰ্মিনেল 2 এইটো ডমেষ্টিক এইটো ইণ্টাৰনেশ্যনেল তো ডমেষ্টিকৰ T1ৰে আগতে বাছ ষ্টেণ্ডটো আছে অলপমান গ'লে এইখিনি মানে মোৰ ডিউটি মানে সেইখিনিতো হয় তো মই চিনি পাওঁ মই তালৈকে এতিয়া গৈ আছোঁ ফাইনেলি T1 টাৰ্মিনেলত থকা বাছ ষ্টেণ্ডলৈকে আহি পালোঁ টিকট কাটি ল'লোঁ 50 ৰুপিজ ল'লে তো এনেকৈ মোৰ যাত্ৰা আৰম্ভ কৰিলোঁ সঁচাই বাছ জাৰ্ণি কৰি খুবেই ভাল লাগিছে লগতে ইয়াত গৰমটো বেছি মই আগৰ ব্লগত কৈছোঁৱেই AC বাছ টেনশ্যন নাই তো এয়া চাওক সবৰমতী ৰিভাৰফ্ৰণ্ট সবৰমতী নদীলৈকে যায় সিফালে মই ক্ৰছ কৰি যাম বাৰু সিফালেও যাব পাৰি তো চাওক ৰাস্তা পদূলিবোৰ ইমান ধুনীয়া কি ক'ম আৰু ফাইনেলি পাই গ'লোঁ সবৰমতী ৰিভাৰ আগৰ ব্লগত দেখুৱাইছোঁ আপোনালোকক আৰু ৰাস্তাবোৰ চাওকচোন কি ক'ম আই কেন নট এক্সপ্লেইন এইটো হ'ল বাছ ষ্টেণ্ড জয় মংগল বুলি আৰু এইখন এখন ইউনিভাৰ্চিটি হয় ইউনিভাৰ্চিটিৰ কেম্পাছ তো মই নামটো ভালদৰে নাজানো সেইকাৰণে আপোনালোকক ক'ব পৰা নাই এয়াৰপৰ্টৰ কাষতে আছে আপোনালোকে গুগলত চাই ল'ব পাৰিব আৰু লগতে বিল্ডিংবোৰ দেখিলে মোৰ মনত পৰে ছেফটি ইনস্পেক্টৰ য'ত মই বিল্ডিঙৰ কাম কৰিছোঁ L&T কনষ্ট্ৰাকশ্যনত ছেফটি ইনস্পেক্টৰ কৰিছিলোঁ চাওকচোন টাউন এৰিয়াবোৰ কি ধুনীয়া ফায়াৰ এক্সটিংগুইশ্বাৰ দেখিলেই মনটো ভাল লাগি যায় আৰু যিহেতু এই কামটোৰ লগত জড়িত তো এনেকৈ গৈ আছোঁ আৰু কিছু দূৰ যোৱাৰ পাছত পাই যাম ইস্কন ক্ৰছৰোড তো ফাইনেলি পাই গ'লোঁ ইস্কন ক্ৰছৰোড বাছ ষ্টেণ্ডবোৰ দেখিলে আগৰ ব্লগতো দেখুৱাইছোঁ তো এনেকৈ ৰাইট চাইডে যাব লাগিব আৰু এই বিল্ডিংটো চাওকচোন কি ধুনীয়া নহয়নে বাৰু তো গাইজ ফাইনেলি আহি পালোঁ ইস্কন ক্ৰছৰোড মই আহিছোঁ ইস্কন টেম্পলত হৰেকৃষ্ণ মন্দিৰত তো বাছত আহিলোঁ আৰু মিনিমাম 1.5 ঘণ্টামানে আহিলোঁ কিন্তু ফেয়াৰ লৈছে 50 টকা
তো ইয়াতে ট্ৰেন্সফৰ্মেশ্যন যোনটো অহা যোৱা সেইটো ভাড়াটো অলপ কম হয়, মই কমেই পাইছোঁ। তো এতিয়া সুধিছিলোঁ এনেকৈ যাব লাগিব ইস্কন টেম্পললৈকে। ফাইনেলি আজি মোৰ ডেষ্টিনেশ্যন ইস্কন শ্ৰী শ্ৰী ৰাধা গোবিন্দ ধাম আহি পালোঁ। ইয়াৰ পৰা সেৱা এটা জনাই ল'লোঁ প্ৰথমে। মই যোনটো মন্দিৰত আহিছোঁ সেইটোৰ নাম ইস্কন টেম্পলো নহয়, হৰে কৃষ্ণ মন্দিৰো নহয়, নামটো হ'ল ইস্কন শ্ৰী শ্ৰী ৰাধা গোবিন্দ ধাম। তো ইস্কন ক্ৰছ ৰোডতে আছে। মই আহিলোঁ এয়াৰপৰ্টৰ পৰা ইস্কন ক্ৰছ ৰোডলৈকে বাছতে, দেখুৱালোঁ আপোনালোকক। তো মই মন্দিৰটোৰ পৰা অলপমান আগত আহিলোঁ, অলপমান কি আৰু যিহেতু হৰে কৃষ্ণ সেই ইস্কন মন্দিৰত গধূলি মানে কি আৰু গধূলিৰ পৰাই ভাল লাগে, লাইটিং চাইটিং বা এনেকুৱা পৰিৱেশটো ভাল লাগে। লগতে যেতিয়া হৰে কৃষ্ণ এনেকৈ সংগীত মানে সেইটো গায় আৰু তেতিয়াও ভাল লাগে। তো ভাবিলোঁ যিহেতু এতিয়া পোহৰ আছে আৰু অসমত 5:30-6টাৰ ভিতৰত আন্ধাৰ হৈ যায়, ইয়াতে কিন্তু 7টা বাজে, 6:30-7টাৰ পিছতে আন্ধাৰ হয়। তো ভাবিছোঁ অলপ টাইম ইয়াতে চিল কৰোঁ, ঠাইবোৰ ভিজিট কৰোঁ। যিহেতু টাইম সেনেকৈ নাপাওঁ, উইকেণ্ড অফ পাইছোঁ আজি, তাৰ বাবে আহিলোঁ। তো অলপ ঠাইখিনিয়ে ভিজিট কৰোঁ আৰু আপোনালোকক মই দেখুৱাই থাকিম, যিহেতু মোৰ আজি ভিডিঅ'টোৰ মূল ডেষ্টিনেশ্যনে হ'ল ইস্কন টেম্পল। সঁচাই ভাল লাগে যেতিয়া কিবা এটা ভাবি থাকি যেতিয়া সেইটো হঠাতে সেই হয় মানে পূৰণ হয়। যে ভাবি আছোঁ আহিম বুলি, বা যেতিয়া মই ঘৰতে ভাবিছিলোঁ কি জব কৰিলে মই ফাৰ্ষ্ট ৰাধা কৃষ্ণ মন্দিৰত যামেই বা ইস্কন টেম্পলত যামেই। তো ফাইনেলি সেই ভাবি নাথাকি ডাইৰেক্ট আহি গ'লোঁ, সেইটো কাৰণে কিবা এটা ভাল লাগিছে আৰু। তো এতিয়া অলপ টাইম চিল কৰিছোঁ। ইস্কন টেম্পলটোৰ পৰা মিনিমাম আধা কিলোমিটাৰ আগত আহি অলপ বহি লৈছোঁ, অলপমান আন্ধাৰ হ'ব দিওঁ, যিহেতু এতিয়া পূৰা ৰ'দ দি আছে। তাৰপিছত ধুনীয়াকৈ আপোনালোকক দেখুৱাম। ভাবিছিলোঁ যে কি অলপ টাইম ৰখি, যিহেতু এতিয়া বাজে 4:30, আন্ধাৰ হোৱালৈকে 5:30, 6:30, 2ঘণ্টা 2.5 ঘণ্টা আছে। তো সেইটো বাবে ভাবিলোঁ যে কি ৰখি নাথাকোঁ আৰু, যিহেতু নতুন ঠাই আহমেদাবাদত প্ৰথম আহিছোঁ, তাতে চিটিবোৰ বহুত সেই আৰু হাইটেক চিটি, বহুত মানে কি আৰু ৱৰ্ল্ড হেৰিটেজ চিটি আৰু, সেইটোৰ বাবে ভাবিলোঁ যে কি নাই সেই কৰোঁ, জল্দি চাওঁ, আন্ধাৰ হোৱালৈকে নৰখোঁ। আৰু মই জানো যিহেতু হৰে কৃষ্ণ মন্দিৰত আহি বা ইস্কন টেম্পলত আহি সন্ধিয়াই ভাল লাগে, সেইটো কাৰণে ৰখিম বুলি ভাবিছিলোঁ। এতিয়া নৰখোঁ, এতিয়া ধুনীয়াকৈ সেই কৰিম, পোহৰ হৈ থাকোঁতে চাই পিনে গুচি যাওঁ আৰু, কাৰণ 2 ঘণ্টাত মই ধুনীয়াকৈ চাই লৈ ঘৰ গুচি যাব পাৰিম। জোতা চেণ্ডেল থোৱা ঠাই থাকেই, লগতে ইয়াত এখন ধাবা আছে, খাম বাৰু কিবা এটা। ফাইনেলি এণ্ট্ৰি হ'লোঁ ইস্কন শ্ৰী শ্ৰী ৰাধা গোবিন্দ ধাম। মই এবাৰ দেখুৱাই দিছোঁ আৰু এবাৰ চাওক ভিতৰৰ পৰা, ইস্কন ৰাধা গোবিন্দ ধাম, কি ক'ম আৰু। তো এণ্ট্ৰি হ'লোঁ, তাৰপিছত এনেকৈ জোতা চেণ্ডেল থৈ দিব পাৰি। তাৰপিছত ইয়াতে এখন ধাবা টাইপো আছে, আপোনালোকে কিবা খাব পাৰে, মানে কেণ্টিন আছে। এইটো আৰু ইস্কন টেম্পল। তো গাইজ কি ক'ম আৰু, ফিলিংছ ব্লেছ যে আহিব পাৰিছোঁ। আৰু মোৰ চোলাটো দেখি গম পাইছোঁ যে মোৰ কৃষ্ণৰ কিমান ভক্ত হয়। তো বিচৰা মতে পাই আছোঁ, সেইকাৰণে মই মানে কি আৰু সখা, মই ক'ব নোৱাৰোঁ, ভাষা নাই মোৰ। আপোনালোকে বুজি পাইছে মোৰ মানে কথাতে। চাওক, ভগৱান শ্ৰীকৃষ্ণক দেখাই পালোঁ, সেৱা এটা লৈ ল'লোঁ। আৰু চাওকচোন, ৰাতি হ'লে বেছি ভাল লাগিব ইয়াতে, মানে গধূলি টাইমত। তো এতিয়া এণ্ট্ৰি ল'ম। এণ্টেৰিয়ৰটো চাওকচোন কি ধুনীয়া। তো ভিতৰলৈকে এতিয়া যাওঁ। সোমাই একদম মোৰ মানে গাৰ লোম শিয়ৰি দিছে, কি ক'ম আৰু। ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি এটা বেলেগ দুৰ্বলতা আছে, তাৰ বাবে নাজানো আৰু সখা হয়। চ' উইচ কৰোঁ মই যে কাম ভালদৰে কৰি যাব পাৰোঁ, আপোনালোকক আশীৰ্বাদ কৰক। আৰু লগতে মোৰ ছাবস্ক্ৰাইবাৰখিনিৰ কাৰণেও মই দৰ্শন কৰি আহিলোঁ, তেওঁলোকৰো যেন ভাল হয়, মোক যোনে ভাল পায় বা মোৰ ভাল হোৱাটো বিচাৰে, তেখেতসকলকৰো মই ভাল হোৱাটো বিচাৰোঁ। তো আশীৰ্বাদ কৰিব এনেকৈ যে আগবাঢ়ি যাব পাৰোঁ, আপোনালোকক ভাল ভাল ঠাই মোৰ ভ্লগৰ জৰিয়তে দেখুৱাই যাব পাৰোঁ।
কৰিলোঁ, দেখুৱালোঁ আপোনালোকক। আৰু ইয়াতে মেটচলেছ গিফ্টছ বুলি এখন দোকান আছে হৰেকৃষ্ণ ধামৰে, তো মানে ইস্কন টেম্পলটোৰে। চাওক, মই যিমান পাৰোঁ দেখুৱাম আপোনালোকক। ইস্কন মন্দিৰটো ভিতৰখন কি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আপোনালোকক দেখুৱালোৱে। মই বেছি কৈ থকা নাই বাৰু, মিউজিকৰ থ্ৰুৰে মানে বেকগ্ৰাউণ্ড মিউজিক লগাই আপোনালোকক চাব দিছোঁ। চাওকচোন, তো এতিয়া মই যাব ওলাইছোঁ, তো ওলাই আহিলোঁ বাহিৰলৈকে বুলি। লাহে লাহে মানুহৰ সংখ্যা বাঢ়ি আহি আছে। মই কৈছোঁৱে, আপোনালোকে জানেই যে গধূলি বেছি ভাল লাগে, কিন্তু মোৰ দেৰি হ'ব বুলি এইটো টাইমতে চাই ল'লোঁ। তো এতিয়া ভাবিছোঁ কিবা এটা খাই লওঁ, চিঙৰাই খাই লওঁ, যিহেতু মই দৰ্শন কৰি আহিলোঁ। টেম্পলটোৰ বেক চাইডটো এবাৰ আপোনালোকক দেখুৱাই দিওঁ। আৰু লগতে টাৱাৰ ক্ৰেন দেখিয়ে আছোঁ, মই যে কাম কৰিছিলোঁ ছেফটি ইনস্পেক্টৰ L&T কনষ্ট্ৰাকশ্যনৰ, তো টাৱাৰ ক্ৰেন বুলি কয়। আৰু বিল্ডিংটোতে চাওকচোন। তো গাইজ ফাইনেলি ইস্কন টেম্পলটো চোৱা হৈ গ'ল। এতিয়া মই বেক চাইডত আছোঁ, আপোনালোকক দেখুৱালোৱে। তো ভাল লাগিল, কি ক'ম আৰু মই মানে ভাষাৰে বুজাব নোৱাৰোঁ ভগৱান কৃষ্ণক কিমান মানুহ, বা ভগৱান কৃষ্ণ মোৰ বাবে কি হয়, নাই নো ৱৰ্ডছ। তো গাইজ আহিব মন আছিল। মই ঘৰতে ভাবিছিলোঁ, কৈছোঁৱে ভিডিঅ'টোৰ ষ্টাৰ্টিঙত, যে মই আহমেদাবাদ আহিলে ইস্কন টেম্পলত আহিমেই। তাৰপিছত আজি ফাৰ্ষ্ট বন্ধ পাইছোঁ উইকেণ্ড অফ, সেইটোৰ বাবে মই আজি আহিলোঁ। তো গাইজ সেই এতিয়া অলপ টাইম থাকিম, আৰু কিবা দেখুৱাব লগা আছে যদি, বা মই ভাবিম যে কি হয় এইখিনি দেখুৱাব লগা বস্তু আপোনালোকক, তো দেখুৱাম। তো এতিয়া সেই আৰু বেক চাইডে আছোঁ, আৰু এই বিল্ডিং এটা দেখুৱালৈ চাওকচোন, কি লম্বা লম্বা। তাৰপিছত এইটো বেক চাইডটো, এইয়া চাওক, কি ক'ম আৰু। যেতিয়া মই ইস্কন টেম্পলৰ ভিতৰত সোমাই গৈছোঁ, তেতিয়া মোৰ গাৰ লোম পূৰা একদম কি ক'ম শিয়ৰি দিছে। তো সেই আৰু মই যিহেতু জানো যে এইটো ফিল পোৱা যায় হৰেকৃষ্ণ মন্দিৰত বা ইস্কন টেম্পলত, সেইবাবে ভাবিলোঁ এবাৰ দৰ্শন কৰি মনৰ শান্তিটো পূৰণ কৰি যাওঁ। তো সঁচাই আই এম হেপ্পী। গধূলি হ'ব হ'ল, লাহে লাহে মানুহৰ সংখ্যাও বাঢ়ি আহিছে। সঁচাই এতিয়া বেছি ভাল লাগিছে আৰু থাকি। তো গাইজ ফাইনেলি দৰ্শন কৰি আহি গ'লোঁ ইস্কন ৰাধা গোবিন্দ ধামৰ পৰা। আহমেদাবাদৰ ইস্কন ক্ৰছ ৰোডত আছে। তো সঁচাই মনটো শান্তি লাগি গ'ল, যি ভাবিছিলোঁ সেইটো সফল হ'ল। এনেকৈয়ে মই যিমান পাৰোঁ আপোনালোকক আহমেদাবাদ গুজৰাটৰ কিছু ঠাইবোৰ দেখুৱাবলৈ চেষ্টা কৰিম মোৰ ব্লগৰ জৰিয়তে। তো গাইজ সেই আজিলৈ মোৰ ব্লগটো ইমানেই। যদি ভাল পাইছে দেন প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব। তো গাইজ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে টেক কেয়াৰ, বাই বাই ফ্ৰম আহমেদাবাদ।